নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আগন্তুক SCRT DLED Pre-NT টেষ্ট 2026 বাবে উপযোগী হোৱাকৈ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন যেটা বিজ্ঞানৰ টপিকছ হয়। ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ এইবিলাক সিলেবাছৰ মতে আছে এইবিলাক টপিকছ সায়েন্সৰ। গতিকে এই টপিকছটোৰ কেইটামান ইম্পৰ্টেণ্ট MCQs লৈ আহিছো। এইবিলাক পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে সকলোৱে প্ৰশ্নবোৰ এটেম্প কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো। গতিকে প্ৰথম কুৱেশ্যনটো হৈছে Which of the following is a key characteristic of a physical change? তলৰ কোনটো ভৌতিক পৰিৱৰ্তন এটা প্ৰধান বৈশিষ্ট্য? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি only physical properties like shape, size or state change. কেৱল আকৃতি, আকাৰ বা অৱস্থাৰ দৰে ভৌতিক ধৰ্মৰহে পৰিৱৰ্তন ঘটে। Next, rusting of iron is an example of a লোট মামৰে ধৰা কাৰ্যটো এটা কিহৰ উদাহৰণ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি কেমিকেল চেঞ্জেছ। ৰাসায়নিক পৰিৱৰ্তন উদাহৰণ। ৰাসায়নিক পৰিৱৰ্তন মানে যিটো পৰিৱৰ্তনত মানে বস্তু এটাৰ ওপৰৰ পৰা আন এটাৰ ওপৰলৈ পৰিৱৰ্তন হৈ যায়, অৰ্থাৎ সেই বস্তুটো আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰে। এতিয়া লোট মামৰে ধৰিলে কি হয়, লোহাটো ক্ষয় গুচি যায়, সেইকাৰণে আকৌ ৰিভাৰ্ট নহয়, তাৰমানে আকৌ পুনৰ লোহাৰ দৰে হৈ নাথাকে, সেই লোহাটো খহি আকৌ শেষ হ'বলৈ ধৰে। গতিকে লোট মামৰে ধৰা কাৰ্যটো এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। নেক্সট কুৱেশ্যন নম্বৰ 3 which of the following processes represents a reversible physical changes? তলৰ কোনটো প্ৰক্ৰিয়া এটা প্ৰত্যাৱৰ্তী বা ঘূৰাই পাব পৰা? প্ৰত্যাৱৰ্তী শব্দটোৰ অৰ্থ হৈছে কি ঘূৰাই পাব পৰা। এক্সামত প্ৰত্যাৱৰ্তী অপ্ৰত্যাৱৰ্তী এনেকুৱা টাৰ্মছ পাব পাৰে, গতিকে প্ৰত্যাৱৰ্তী মানে মই লিখি দিছোঁ ঘূৰাই পাব পৰা। প্ৰত্যাৱৰ্তী হৈছে ঘূৰাই পাব পৰা ভৌতিক পৰিৱৰ্তনক সূচায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেল্টিং অফ ৱেক্স। মম গলি যোৱাটো পুনৰাই সেই গলি যোৱা মমৰ পৰা আকৌ নতুনকৈ মমটো আমি ঘূৰাই পাব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 4 যেতিয়া মেগনেছিয়াম ফিটা এডাল বায়ুত পোৰা হয় ই বগা ছাইলৈ ৰূপান্তৰিত হয়। এই বগা ছাইখিনি কি? মেগনেছিয়াম ফিটা এডাল বায়ুত যেতিয়া পোৰা হয়, জ্বলোৱা হয়, তাৰমানে তেতিয়া সেই ফিটাডাল বগা ছাইলৈ ৰূপান্তৰিত হয়। এই বগা ছাইখিনি হৈছে কি? গতিকে সেইটো হৈছে ইয়াৰ অপশ্যনটো হৈছে অপশ্যন চি মেগনেছিয়াম অক্সাইড। ঠিক আছে, আৰু ইয়াৰ ৰিয়েকশ্যনটো কি হ'ব? মেগনেছিয়াম প্লাছ অক্সিজেন যেতিয়া ৰিয়েকশ্যন হ'ব তেতিয়া কি হ'ব? মেগনেছিয়াম অক্সাইড। এইটো হ'ব ইয়াৰ 2mg ইফালে হেৰি কৰিম, আমাৰ বেলেঞ্চ কৰিলে ইকুৱেশ্যনটো হ'ব এনেকৈ। আৰু এই মেগনেছিয়াম অক্সাইড এইটোৱে হৈছে এই বগা ছাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 5 ডাইজেশ্যন অফ ফুড ইনচাইড আৱাৰ বডি ইজ এ। আমাৰ শৰীৰৰ ভিতৰত খাদ্যৰ পৰিপাক হজম হোৱা কাৰ্যটো এটা কিহৰ কি পৰিৱৰ্তন? সেইটো আমাৰ শৰীৰত খাদ্য হজম হ'লে আকৌ সেই হজম হোৱা খাদ্য পুনৰাই আকৌ আগৰ অৱস্থালৈ আগৰ খাদ্যখিনি আমি নাপাম, গতিকে সেই খাদ্যটো খাদ্য হৈ নাথাকে। গতিকে এইটো এটা কি পৰিৱৰ্তন? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি এইটো এটা কেমিকেল চেঞ্জেছ। কাৰণ খাদ্য অলৰেডি ভাঙি শৰ্কৰা যিবিলাক গ্লুক'জ ফ্ৰুক্টোজ এইবিলাকলৈ পৰিৱৰ্তন হৈ যায়, গতিকে এইটো এটা কেমিকেল চেঞ্জেছ। নেক্সট which of the following is an irreversible chemical alteration? তলৰ কোনটো এটা অপ্ৰত্যাৱৰ্তী বা ঘূৰাই আনিব নোৱাৰা ৰাসায়নিক পৰিৱৰ্তন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্ডিং অফ মিল্ক, গাখীৰৰ পৰা দৈ হোৱাটো। নেক্সট কুৱেশ্যন নম্বৰ 7 galvanization is a process used to prevent the rusting of iron by coating it with a layer of। লোট মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ গেলভানাইজেশ্যন প্ৰক্ৰিয়াত লোৰ ওপৰত কিহৰ প্ৰলেপ দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জিংক। জিংক মানে 10টা, জিংকৰ আন এটা নাম হৈছে 10টা। নেক্সট কুৱেশ্যন নম্বৰ 8 ফৰ্মেশ্যন অফ ক্লাউডছ এণ্ড ৰেইন ইজ এ। ডাৱৰ আৰু বৰষুণ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো এটা কি পৰিৱৰ্তন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফিজিকেল চেঞ্জেছ, ভৌতিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 9 ফটোচিন্থেসিস ইন গ্ৰীণ প্লাণ্টছ ইজ ক্লাছিফাইড এজ এ। সেউজীয়া উদ্ভিদৰ সালোক সংশ্লেষণ কাৰ্যটোক কি হিচাপে শ্ৰেণীভুক্ত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেমিকেল চেঞ্জেছ, ৰাসায়নিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 10 কাটিং এ লগ অফ উড ইনটু স্মল পিচেছ ইজ এ ফিজিকেল চেঞ্জ বাট বাৰ্নিং ইট ইজ এ কেমিকেল চেঞ্জ হোৱাই? কাঠৰ কুণ্ডা এটা সৰু সৰু টুকুৰা কৰি কটাটো এটা ভৌতিক পৰিৱৰ্তন, কিন্তু ইয়াক পুৰি পেলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। কিয়? কাৰণ কাঠৰ কুণ্ডাটো আমি যদি টুকুৰা কৰি কাটো সেইটো কাঠেই হৈ থাকে, কিন্তু ইয়াক পুৰি পেলোৱাৰ লগে লগে কি হৈ যায়? সেইটো ছাই হৈ যায়। গতিকে ছাইৰ পৰা আকৌ পুনৰ আমি কাঠ পাব নোৱাৰোঁ, গতিকে সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব পুৰি পেলোৱাটো। সেইবাবে কুৱেশ্যন নম্বৰ 10 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাটিং অনলি চেঞ্জেছ চাইজেছ।
কাটিলে কি হয় অকল সাইজটোহে চেঞ্জ হয় বাৰ্নিং প্ৰডিউচেছ নিউ সাবষ্টেন্সেছ লাইক এছ এণ্ড স্মক কটা কাৰ্যই কেৱল আকাৰ সলনি কৰে আৰু পুৰিলে ছাই আৰু ধোঁৱাৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয় গতিকে শুদ্ধতৰ অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 10 হুইচ অফ দ্য ফলোইং ইণ্ডিকেটৰ শ্ব'জ ডেট এ কেমিকেল চেঞ্জেছ হেজ টেক প্লেচ তলৰ কোনটো লক্ষণৰ দ্বাৰা এটা ৰাসায়নিক পৰিৱৰ্তন ঘটা বুলি বুজিব পাৰি অপশ্যনবিলাক চাওক ভালদৰে ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন ডি অল অফ দ্য এভভ তাৰমানে গেছৰ উৎপত্তি হোৱা চেঞ্জেছ ইন কালাৰ অৰ টেম্পাৰেচাৰ্ছ ৰং বা উষ্ণতা পৰিৱৰ্তন হোৱা প্ৰডাকশ্যন অফ চাউণ্ডছ অৰ স্মেল শব্দ বা গোন্ধৰ সৃষ্টি হোৱা এইবিলাক চব কিহৰ কেৰেক্টাৰিষ্টিক সেইবিলাক হৈছে ৰাসায়নিক পৰিৱৰ্তন বা কেমিকেল চেঞ্জেছ এটাৰ কেৰেক্টাৰিষ্টিক গতিকে গোটেইকেইটাই শুদ্ধ ওপৰৰ আটাইকেইটা শুদ্ধ অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 12 ক্ৰিষ্টেলাইজেশ্যন অফ কমন সল্ট ফ্ৰম চি ৱাটাৰ ইজ এ সাগৰৰ পানীৰ পৰা সাধাৰণ নিমখ স্ফটিকৰণ বা ক্ৰিষ্টেলাইজেশ্যন কৰা প্ৰক্ৰিয়াটো এটা কিহৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফিজিকেল চেঞ্জ ভৌতিক পৰিৱৰ্তন নেক্সট কুৱেশ্যন নম্বৰ 13 when food gets spoiled it produces a foul smell this is due to খাদ্য বস্তু নষ্ট বা পচি গ'লে দুৰ্গন্ধৰ সৃষ্টি হয় ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো হৈছে কিহৰ কি পৰিৱৰ্তন হেতু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেমিকেল চেঞ্জেছ নেক্সট ক্ৰাছিং এন এলুমিনিয়াম কেন ইজ এন এক্সাম্পল অফ এ এলুমিনিয়াম কেন এটা মোহাৰি চেপেটা কৰি পেলোৱাটো এটা কিহৰ উদাহৰণ হেতু অপশ্যন চি ফিজিকেল চেঞ্জেছ ভৌতিক পৰিৱৰ্তন নেক্সট এন example of a change that is both physical and chemical each আমাক দিছে ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তন একেলগে ঘটা এটা উদাহৰণ হৈছে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যনবিলাক অপশ্যন বি বাৰ্নিং অফ এ কেণ্ডেল মমবাতি জ্বলোৱাটো সেইটো এটা তাত ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তন একেলগে ঘটে ইপিনে মমবাতিও জ্বলিছে তাৰ পৰা তাপো উৎপন্ন হৈছে নতুন পদাৰ্থৰ সৃষ্টি হৈছে লগতে ৰাসায়নিক পৰিৱৰ্তনো হৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 16 হুইচ গেছ ইজ ৰিলিজ হুৱেন এচিটিক এচিড মানে ভিনেগাৰ ৰিয়েক্টছ উইথ বেকিং ছ'ডা এচিটিক এচিড বা ভিনেগাৰ যেতিয়া বেকিং ছ'ডাৰ মাজত বিক্ৰিয়া ঘটে তেতিয়া কোনটো গেছ নিৰ্গত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড নেক্সট কুৱেশ্যন নম্বৰ 17 এক্সপ্লডিং ফায়াৰ ক্ৰেকাৰ ইজ এ কেমিকেল চেঞ্জ বিকজ ফটকা ফুটোৱা কাৰ্যটো এটা ৰাসায়নিক পৰিৱৰ্তন কাৰণ কি ইট প্ৰডিউচেছ হিটছ লাইট এণ্ড চাউণ্ড এইটো হয় অপ্ৰিয় গেছ উৎপন্ন হয় সেইটো হয় ই সম্পূৰ্ণ অপ্ৰত্যাৱৰ্তী গতিকে অপশ্যন ডি অল অফ এবভ ওপৰৰ আটাইকেইটাই শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 18 ছেটিং অফ চিমেণ্ট হুৱেন মিক্সড উইথ ৱাটাৰ ইজ এ পানীৰ সৈতে মিহলি কৰিলে চিমেণ্ট টান হৈ গোট মাৰি যোৱা কাৰ্যটো এটা কিহৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেমিকেল চেঞ্জেছ নেক্সট dropping an egg into boiling water to make a hard boiled egg represents a কণী এটা উতলা পানী দি টানকৈ সিদ্ধ কৰা কাৰ্যটোৱে কি সূচায় সেইটো হ'ব অপশ্যন বি কেমিকেল চেঞ্জেছ কাৰণ কণী এটা যেতিয়া আমি বইল কৰি দিওঁ তেতিয়াহ'লে সেইটো তাৰ সম্পূৰ্ণ তাৰ ফৰ্ম হেৰিটোৱে চেঞ্জ হৈ যায় ভিতৰৰ যিটো মেটেৰিয়েলছবিলাক চব চেঞ্জ হৈ যায় গতিকে এইটো এটা কেমিকেল চেঞ্জৰ উদাহৰণ নেক্সট কুৱেশ্যন নম্বৰ 20 হিটিং অফ এ ছাবষ্টেন্স কেন লিড টু কোনো পদাৰ্থ উত্তপ্ত কৰিলে কি হ'ব পাৰে ইয়াৰ উত্তৰ হ'ব অপশ্যন চি both physical and chemical changes দুইটাই হ'ব ভৌতিক আৰু ৰাসায়নিক দুইবিধ পৰিৱৰ্তনেই হ'ব নেক্সট কুৱেশ্যন নম্বৰ 21 when iron is mixed with carbon chromium and nickel it forms a rust free alloy known as যেতিয়া লোহাৰ সৈতে কাৰ্বন ক্ৰমিয়াম আৰু নিকেল মিহলি কৰা হয় এটা মামৰ মুক্ত সংকৰ ধাতু উৎপন্ন হয় তাক কি বুলি কোৱা হয় কাৰ্বন ক্ৰমিয়াম আৰু নিকেল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ষ্টেইনলেছ ষ্টিল যিটো নিষ্কলংক তীখা বুলি কয় মই ষ্টেইনলেছ ষ্টিলে দিব পাইছোঁ ইয়াত নিষ্কলংক তীখা বুলি কয় অসমীয়াত গতিকে ষ্টেইনলেছ ষ্টিলটো কি সেইটো হৈছে কাৰ্বন ক্ৰমিয়াম আৰু নিকেলৰ এইটো এটা সংকৰ ধাতু ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 22 ডিজলভিং চুগাৰ ইন ৱাটাৰ ইজ এ কেমিকেল চেঞ্জ বিকজ পানীত শ্ৰেণী দ্ৰৱীভূত কৰাটো কাৰ্যটো এটা ভৌতিক পৰিৱৰ্তন কাৰণটো কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুগাৰ কেন বি ৰিকভাৰ্ড বেক বাই বইলিং অফ ৱাটাৰ পানীখিনি বাষ্পীভূত কৰি চেনিখিনি পুনৰ ঘূৰাই পাব পাৰি সেইকাৰণে এই পানীত চেনি দ্ৰৱীভূত কৰাৰ কাৰ্যটো এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ নেক্সট কুৱেশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোইং ইজ এ ফাৰ্ষ্ট ফিজিকেল চেঞ্জ তলৰ কোনটো এটা দ্ৰুত গতিত ঘটা ভৌতিক পৰিৱৰ্তন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেল্টিং অফ আইচক্ৰীম
আইচক্ৰীম গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। নেক্সট, ব্ৰেকিং অফ এ গ্লাছ টাম্বলাৰ ইজ এন ইৰেভাৰ্চিবল চেঞ্জ। হোৱাট টাইপ অফ চেঞ্জ ইজ ইট? কাঁচৰ গিলাচ এটা ভাঙি যোৱাটো এটা ঘূৰাই আনিব নোৱাৰা পৰিৱৰ্তন। ই কি প্ৰকাৰৰ পৰিৱৰ্তন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ফিজিকেল চেঞ্জ। নেক্সট, কুৱেশ্যন নম্বৰ 25, হুইচ অফ দ্য ফলোইং কণ্ডিশ্যন ইজ এবছলিউটলি এছেঞ্চিয়েল ফৰ আইৰণ টু ৰাষ্ট? লুট মামৰে ধৰিবলৈ তলৰ কোনটো পৰিস্থিতি অপৰিহাৰ্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বোথ অক্সিজেন আৰু মইশ্চাৰ্ছ দুইটাৰে উপস্থিতি লাগিব। অক্সিজেন আৰু জলীয় বাষ্প দুইটাৰে উপস্থিতি লাগিব। নেক্সট, কুৱেশ্যন নম্বৰ 26, kneading flour to make a dough is a physical change, but baking the dough to make a roti is a। আটা বা ময়দা সানি লেচেৰা কৰা কাৰ্যটো ভৌতিক পৰিৱৰ্তন, কিন্তু ইয়াক সেকি ৰুটি বনোৱা কাৰ্যটো এটা কিহৰ পৰিৱৰ্তন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কেমিকেল চেঞ্জেছ। নেক্সট, ৰাইপেনিং অফ ফ্ৰুইটছ লাইক এ মেংগো টাৰ্নিং চুইট এণ্ড য়েলো ইজ এন। ফল মূল পকা কাৰ্যটো যেনে আম এটা পকি হালধীয়া আৰু মিঠা হোৱা, সেইটো এটা কিহৰ পৰিৱৰ্তন? অপশ্যন বি, ইৰিভাৰ্চিবল কেমিকেল চেঞ্জ, অপ্ৰত্যাহ্বাতী ৰাসায়নিক পৰিৱৰ্তন। নেক্সট, কুৱেশ্যন নম্বৰ 28, টিয়াৰিং এ পিচ অফ ক্লথ ইনটু হাফ চেঞ্জেছ ইটছ। কাপোৰ এখন ফালিত টুকুৰা কৰিলে ইয়াৰ কিহৰ পৰিৱৰ্তন ঘটে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ফিজিকেল প্ৰপাৰ্টিজ, ভৌতিক ধৰ্মৰ পৰিৱৰ্তন ঘটে। নেক্সট, when copper sulfate crystals are dissolved in water and an iron nail is placed inside, the solution turn greens. This is due to formation of। যেতিয়া কপাৰ ছালফেটৰ স্ফটিক পানীত দ্ৰৱীভূত কৰি তাত লুৰ গজাল এটা ডুবাই দিয়া হয়, তেতিয়া দ্ৰব্যটো সেউজীয়া হৈ পৰে। ই তলৰ কিহৰ সৃষ্টিৰ বাবে হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, আইৰণ ছালফেট। ইয়াৰ অৰ্থটো কি? মানে আইৰণ কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে। আইৰণ মানে লু কপাৰতকৈ অধিক সক্ৰিয়। কপাৰতকৈ কি হয়? অধিক সক্ৰিয় হয় আইৰণ। গতিকে সেই আইৰণে কি কৰে? আইৰণে গৈ কপাৰক ডিছপ্লেচ কৰি দিয়ে আৰু কপাৰৰ ঠাইত আইৰণ সোমাই যায়। সেইকাৰণে এই চলিউশ্যনটো, যিটো কপাৰ ছালফেট চলিউশ্যন আছিল, কপাৰ ছালফেট চলিউশ্যন, সেই চলিউশ্যনটোত কপাৰক ছাইড কৰি আইৰণ সোমাই যায়। গতিকে আইৰণ ছালফেট যিটো সৃষ্টি হয়, তাৰ বাবে এই দ্ৰব্যটো সেউজীয়া হৈ পৰে। নেক্সট, কুৱেশ্যন নম্বৰ 30, why is the stretching of a spring considered a physical change? স্প্ৰিং এডাল টানি দীঘল কৰা কাৰ্যটো কিয় ভৌতিক পৰিৱৰ্তন বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, no new substance is formed and it returns to its shape when released। কোনো নতুন পদাৰ্থ গঠন নহয় আৰু এৰি দিলে ই পূৰ্বৰ অৱস্থালৈ ঘূৰি আহে। সেইবাবে এইটো এটা ভৌতিক পৰিৱৰ্তন বুলি গণ্য কৰা নহয়। গতিকে আজিলৈ কুৱেশ্যনখিনি ইমানে আছিল। এই 30টা কুৱেশ্যন আশা কৰোঁ ইয়াৰ যিকোনো এটা কমন যদি পৰে তেতিয়াহ'লে ভাল হ'ব, যিহেতু এই টপিকছখিনি ছায়েন্সৰ আছে। গতিকে এনেদৰে আৰু বাকী টপিকছৰ কুৱেশ্যনবোৰ মই লৈ আহিম। গতিকে সকলোৱে ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'বোৰ লগত হাইপ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। থেংকছ।